এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এবাৰ নিৰ্দিষ্ট আমিনুল ইছলামৰ মৃতদেহ উদ্ধাৰ হৈছে। ঈদৰ দিনটোৰ পৰাই আমিনুল ইছলাম আচলতে সন্তানহীন হৈ আছিল আৰু সম্প্ৰতি ঘাগুৱা নৈত উদ্ধাৰ হৈছে আমিনুল ইছলাম নামৰ সেই যুৱকজনৰ মৃতদেহ। আৰু এই ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য বিৰাজ কৰিছে। প্ৰেছংখ দেখুৱাইছো আৰু এইদৰে এই ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য বিৰাজ কৰিছে লক্ষীপুৰৰ চাপাইমাৰীত সংঘটিত হৈছে এই ঘটনা। চাপাইমাৰীৰ ঘাগুৱা নৈত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ আৰু যুৱকজন আমিনুল ইছলাম বুলি জানিব পৰা গৈছে। ঈদৰ দিনটোৰে পৰা নিৰুদ্দেশ হৈ আছিল আমিনুল ইছলাম আৰু সম্প্ৰতি আমিনুল ইছলামৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু মৃতদেহ উদ্ধাৰৰ পাছতে এইদৰে এক হাহাকাৰ অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে। লক্ষীপুৰৰ চাপাইমাৰীত সংঘটিত হৈছে এই ঘটনা। চাপাইমাৰীৰ ঘাগুৱা নৈত উদ্ধাৰ হৈছে সেই যুৱকজনৰ মৃতদেহ আৰু গোৱালপাৰাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত অসম মেঘালয়ৰ সীমান্তৱৰ্তী চাপাইমাৰীৰ ঘাগুৱা নৈত এই যুৱকজনৰ মৃতদেহ উদ্ধাৰৰ পাছতে এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে। যুৱকজন আমিনুল ইছলাম বুলি জানিব পৰা গৈছে আৰু লগতে ঈদৰ দিনটোৰ পৰাই আমিনুল ইছলাম নিৰুদ্দেশ হৈ আছিল আৰু সম্প্ৰতি ঘাগুৱা নৈত উদ্ধাৰ হৈছে সেই যুৱকজনৰ মৃতদেহ আৰু ঘটনাক কেন্দ্ৰ কৰি এটি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। আৰু ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে। আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে আৰু লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত সেই মৃতদেহ প্ৰেৰণ কৰা হৈছে আৰু ঘটনাৰ সৈতে জড়িত থকাৰ এতিয়া সন্দেহ প্ৰকাশ কৰা হৈছে আৰু লগতে ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ইতিমধ্যে শহীদুল ইছলাম ওৰফে খোচালু নামৰ এজন যুৱকক লক্ষীপুৰ আৰক্ষীয়ে আটক কৰিছে আৰু লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। পুনৰলৈ কৈছো, লক্ষীপুৰৰ চাপাইমাৰী ঘাগুৱা নৈত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ আৰু যুৱকজন ইতিমধ্যে আমিনুল ইছলাম বুলি জানিব পৰা গৈছে আৰু ঈদৰ দিনটোৰ পৰাই যুৱকজন নিৰুদ্দেশ হৈ আছিল আৰু সম্প্ৰতি যুৱকজনৰ মৃতদেহ ঘাগুৱা নৈত উপঙি থকা অৱস্থাতে উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে আৰু গোৱালপাৰা এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে আৰু ঘটনাৰে জড়িত শহীদুল ইছলাম আচলতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে শহীদুল ইছলাম নামৰ সেই যুৱকজনক গ্ৰেপ্তাৰ কৰিছে, আটক কৰিছে বুলি জানিব পৰা গৈছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু এই ঘটনা এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছে। কেনেকে কি হৈছে মানে ঈদের ৰাতি মোটামুটি 7:30 পৌনে 8টা মানত তাক এটা ল'ৰাই ফোন কৰি লৈ গৈছিল। তাৰ নামটো এনে ডাক নামটো আছিল ঘোচাল, অৰিজিনেল নামটো কি নাজানো। তাই ফোন কৰি লৈ গৈছিল। তাৰপিছত সেইদিনা মোটামুটি 7:30 মানত ফোন কৰি লৈ যোৱাৰ পিছত 8:35 মানত তাক ফোন মাৰিছিল। ফোন মাৰাৰ পিছত তাৰ মানে মোবাইলটো চুইচ অফ। এই আমিনুলক মাতি লৈ গৈছিল। ঘৰটো গুমাই ঝাৰ। আইমুনুল মোৰ সৰু ভাই। ইয়াৰ পৰা মাতি লৈ যাৱাৰ পিছত মোটামুটি তাৰ মানে ঘৰত যাৱাৰ পিছত 8টা 8:30 মানত ফোন মাৰিছে ঘৰৰ পৰা, তাৰ মোবাইলটো চুইচ অফ। কোনদিনৰ পৰা এইটো ঈদের দিনা ৰাতি। তাৰ পিছদিনা ঘোচালক মানে সোধা হ'ল যে আমিনুল ক'ত? তই মোৰ ঘৰত আহিছিল, আহি 8টা 8:30 মানত আহিছিল, আহি ঘৰৰ পৰা গৈছে, কিন্তু ক'ত গৈছে মই ক'ব নোৱাৰোঁ। ক'ব নোৱাৰো যদি তেনেহ'লে তোৰ ঘৰত আহিছিল ক'ত গ'ল তুই কেনেকৈ ক'ব নোৱাৰা? তুই চাচোন ক'তবা আছে যদি। গোটেই দিনটো গ'লে মোটামুটি 3:30 4টা বজাত এটা মানে মোৰ ইয়াত নিউজ আহিল, সিহঁতৰ গুৰুকুৰে এটা ল'ৰাই মোক গাড়ী আৰু পইচা খুজিলে মোৰ পৰা। আমিনুলক লৈ আহিব লাগে, তেনেহ'লে অলপ পইচা দিয়ক আৰু আপোনাৰ গাড়ীৰে গাড়ীখন দিয়ক, আমি তাক লৈ আহোঁ। তাক লৈ আহিবি তেনেহ'লে ফটোক কণ্টেক্ট কৰ, পইচা লাগে লৈ যা। তুই কাত আছে তুই যদি জানা তেনেহ'লে ফোন কৰি তেনেহ'লে তাক শুনা মোক। শুনোৱাৰ পিছত সেই পইচাখিনি মই দিম। আজিতো পইচাও নাই, মই কিবা কিবি কৰিছোঁ, তেনেহ'লে কালি দিম। কিমান পইচা দিব লাগিব? পইচা একটা মেক্সিমাম দিব লাগিব। মানে নামটো নকওঁ, ফ্লাছ নকৰোঁ মিডিয়াৰ আগত, নামটো ফ্লাছ নকৰোঁ। তাৰপিছত মই আজি গুৱাহাটীত মোৰ বৈনীজামক পঠাই দিছোঁ পইচা কালেক্ট কৰিবৰ কাৰণে। তাতে গাড়ী পঠাবৰ কথা আছিল, গাড়ী পঠোৱা নাই। বৈনীজামক কৈছোঁ যে গাড়ী পইচাখিনি লৈ বাছ গাড়ী দিয়া। মই পুৱাৰ পৰা 5টা বজাত উঠি না আমি লোকেশ্যন ট্ৰেক কৰিছিলোঁ, সেই বৰ্মনপাৰাত পাইছোঁ। লোকেশ্যন ট্ৰেক কৰি সেই বৰ্মনপাৰাত মানে ৰাতি আমি পুলিচ লৈ এটা ছাৰ্ভে কৰিলোঁ। পুলিচ লৈ ছাৰ্ভে কৰাৰ পিছত তাত নাই। এইফালে পাচন্দৰা এটা জাগা আছে, তাত এটা ছাছপেক্ট হৈছিল, তাত আমি চেক কৰিলোঁ, তাত নাই। বৰ্মনপাৰা পাথাৰটো ছাৰ্চ কৰিলোঁ, নাই।
তাৰপিছত ইয়াৰ পৰা ঘূৰি আহি আনে আমি চাটাই মাৰি যাই আনে এক কাপ চাহ খাইছোঁ। চাহ খোৱাৰ পিছত মানে মোটামুটি ধৰক 10 পৰা 15 মিনিট পিছতে এটা মানুহ কৈ আছে যে ইয়াতে এটা লাশ ভাসি আছে নদীত, এই চাটাইমাৰি ঘাগুৱা নদীত এটা লাশ ভাসি আছে। আহিলোঁ, আহাৰ পিছত চালোঁ মোৰ ভাইটিৰ লাশ, লেখা নহয়। জীৱনত বহুত ৰক্ষা কৰিলোঁ, কিন্তু আজি মই নিজৰ ভাইক ৰক্ষা কৰিব নোৱাৰিলোঁ। আৰু 2 নম্বৰ কথা হ'ল ড্ৰাগছৰ এটা বেহা হৈ গৈছে। 2 নম্বৰ কথা, চাটাইমাৰি অঞ্চলটো চিমলাবাৰী, চাটাইমাৰি, গুমাইঝাৰ এইফালে ড্ৰাগছৰ এটা বেহা হৈ গৈছে। প্ৰত্যেকটো ভিটিভিক জনোৱা আছে, মই নিজে জনাইছোঁ। অমুকে ড্ৰাগছ বেচে। আজি ধৰি লৈ গৈছে, মানে ঘোষালুক ধৰি লৈ গৈছে। ঘোষালুৰ ঘৰৰ ওচৰতে লাশটো ওলাইছে আৰু ঘোষালুই মাতি লৈ গৈছিল আমিনুলক। আচলতে হত্যা কোনে কৰিল? হত্যাৰ লগত জড়িততো 1 নম্বৰ জড়িততো ঘোষালু আছে, তাৰ ফেমিলিৰ মেম্বাৰো আছে আৰু ইয়াৰ লগত আছে কেইটা এইকেইটাৰ নাম টাম নকওঁ আৰু মিডিয়াৰ লগত ফেচ নকৰোঁ। এতিয়া কি বিচাৰে আপোনালোকে? আৰে আইনে যেটো কৰিব সেইটো মানে বিচাৰিব লাগিব না। চৰকাৰী প্ৰশাসনে যেটো কৰিব তাকে বিচাৰিব লাগিব। আৰক্ষী প্ৰশাসন উপস্থিত হৈছিল ইয়াত? আৰক্ষী প্ৰশাসনে উপস্থিত হৈছে, লৈ গৈছে ডেড বডিটো লৈ গৈছে, যে মানুহটো ধৰা হৈছে তাকো লৈ গৈছে। আইনী ব্যৱস্থা যেটো হ'ব, আৰক্ষীয়ে উচিত তদন্ত কৰি উচিত আসামীকেইটাক আৰু এইবিলাকৰ লগত জড়িত থকা মানুহকেইটা এনকাউণ্টাৰ নকৰিলে এই দেশত ড্ৰাগছ, মদ, মাগিবাজ আৰু লুটপাট এনেধৰণৰ কাম হৈ থাকিব। আজি কিন্তু এই ড্ৰাগছৰ ৰিপৰ্ট দিয়াৰ কাৰণে কিন্তু মোৰ ভাইটোক হত্যা কৰা হ'ল। দুটা মানে 3বাৰকৈ ড্ৰাগছৰ মানুহ উঠাই দিছে সিহঁতে, তাৰ কাৰণে আজি আমাৰ ভাইটি হত্যা হ'ল। ড্ৰাগছৰ বিৰুদ্ধে মাত মাতাৰ কাৰণে এই অৱস্থা হ'ল। ড্ৰাগছৰ কাৰণে মাত মাতাৰ কাৰণে এই ব্যৱস্থা হ'ল, আজি এইটো ঘটনা হ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে